ৰাতি প্ৰায় 12 বাজিছিল। হঠাতে ৰীণাৰ ফোন বাজিলে আৰু ৰীণা সাৰ পালে। অচিনাকি নম্বৰ আছিল। ৰীণাই ফোন উঠালে। হেল্ল', কোন? সেইফালৰ পৰা কেই ছেকেণ্ডমান নীৰৱতা। তাৰপিছত এটি ভাৰী কণ্ঠৰে ক'লে, ৰীণা, মই ওচৰৰ খুৰীয়ে কৈছোঁ, তোমাৰ মা আৰু এতিয়া নাই। ৰীণাৰ হাত কঁপিব ধৰিলে। ফোনটো প্ৰায় সৰি পৰাৰ নিচিনা। কি? কেনেকৈ? নাজানো ৰীণা। আজি সন্ধিয়া ঘৰৰ ভিতৰত তাই অকলে আছিল। ইয়াৰ আগত ৰীণাই একো শুনা নাপালে। এতিয়া কথাত কেৱল তাইৰ উশাহৰ শব্দ, দ্ৰুত। সেইগৰাকী মা, যাক ৰীণাই 8 বছৰৰ পৰা দেখা পোৱা নাছিল, যাক তাই ভয় কৰিছিল, যাৰ কথা মনত পেলালে তাইৰ বুকুখন ভৰি উঠিছিল। এতিয়া ৰীণাৰ মনত সেই পুৰণি ঘৰখন ঘূৰিব ধৰিলে। নিৰ্জন, নিস্তব্ধ, য'ত মাই ঘণ্টাৰ পিছত ঘণ্টা বহি আছিল। এটা সময়ৰ পিছত মাই সলনি হৈছিল। কাৰণ নথকাকৈ মোলৈ চাই আছিল। ৰাতি ঘৰত ঘূৰি ফুৰিছিল আৰু হঠাতে কয়, এই ঘৰখনে কাৰোবাৰ অপেক্ষা কৰি আছে। ৰীণা সেই ঘৰখনৰ পৰা পলাই আহিছিল, বিয়া হৈছিল, চহৰত থাকিব লৈছিল আৰু কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল। আৰু এতিয়া সেইখন ঘৰলৈ পুনৰ উভতি যাব লগা হৈছিল। পিছদিনা ৰাতিপুৱাই ৰীণা আৰু তাইৰ স্বামী অমিত গাঁৱলৈ ওলাই আহিছিল। ঘণ্টা সময় পিছত দুয়ো গাঁও পাইছিল। ঘৰখন আগৰ নিচিনাই আছিল, একেবাৰে জৰ্জৰিত অৱস্থা। ঘৰৰ ভিতৰত বতাহত এতিয়া অচিনাকি দুৰ্গন্ধ। মাৰ সেই ক্ৰিয়াকলাপ সোনকালে সম্পূৰ্ণ কৰা হ'ল। সন্ধিয়া হওঁতে সকলো মানুহ গুচি গ'ল। ঘৰত কেৱল অমিত আৰু ৰীণা। ৰাতি নামি অহাৰ লগে লগে ঘৰখন আৰু বেছি গভীৰ আৰু ভয়ানক লাগিছিল। ৰাতি প্ৰায় 2 বজাত হঠাতে ৰীণাৰ টোপনি ভাঙিল। কাৰোবাৰ চিঞৰাৰ শব্দ। তাই উঠি বহিল। অমিত গভীৰ টোপনিত, আৰু সেই শব্দটো একেৰাহে মাৰ কোঠাৰ পৰা আহি আছিল। সেইটো কোঠা য'ত যাবলৈ ৰীণাই সদায় ভয় কৰিছিল, আৰু কোনোবাৰ কান্দি থকা মৃদু শব্দ। ৰীণাৰ হৃদয় জোৰেৰে ধপ ধপাব ধৰিলে। মা। তাইৰ মুখৰ পৰা সেই শব্দটো নিজে নিজে ওলাই গ'ল। কান্দোন হঠাতে বন্ধ হৈ গ'ল। কোঠাৰ ভিতৰৰ পৰা এটি ফুচফুচনি শব্দ ভাহি আহিল। তই শেষত আহিলি নে? ৰীণাৰ ভৰিৰ তলৰ পৰা যেন মাটি খহি পৰিল। দৰজাখন কৰাই নিজে খোল খালে। ভিতৰত এজনী তিৰোতা মাটিত বহি আছিল। ৰীণাৰ ফালে পিঠি দি আছিল, বগা চুলি আৰু মূৰটো তলমূৰকৈ। মা। মহিলাগৰাকী ঘূৰিলে। সেই একেই মুখ, কিন্তু চকুত শূন্যতা, যেন তাত একোৱেই নাছিল। তই মোক এৰি গৈছিলি, এতিয়া মই তোক যাবলৈ নিদিওঁ। ৰীণা চিঞৰিব খুজিছিল, কিন্তু তাইৰ শব্দ ডিঙিতে ৰৈ গ'ল। ঠিক তেতিয়াই
তাইৰ পিছফালে কাৰোবাৰ হাঁহিৰ শব্দ শুনিলে। আন এটিচা কলা বেকা হাঁহিৰ সৈতে মাৰ পিছফালে থিয় হৈ আছিল। এইটো মাত্ৰ মোৰ শৰীৰহে আছিল। মাকৰ শব্দ গুজি উঠিল। প্ৰকৃততে মই কেতিয়াও অকলে নাছিলোৱেই। ৰীণাৰ চকু খোল খালে। তাই নিজৰ বিচনাত আছিল আৰু অমিতে তাইক মাতি আছিল। কি হ'ল? ভয়ংকৰ সপোন দেখিছিলা? ৰীণা কঁপি আছিল। আমি এতিয়া ইয়াৰ পৰা চাব লাগিব। দুয়ো অতি সোনকালে তাৰ পৰা ওলাই গ'ল। যাওঁতে ৰীণাই শেষবাৰৰ বাবে ঘৰখনলৈ চালে। খিৰিকীৰ কাষত মা থিয় হৈ আছিল। এইবাৰ মা ভয়ংকৰ লগা নাছিল, বৰঞ্চ খুব ক্লান্ত লাগিছিল, যেন কিবা হ'ব বিচাৰিছিল। মোক বচাব নোৱাৰিলে, এতিয়া তই নিজক বচা। আৰু মাৰ পিছফালৰ পৰা সেই কলা চাহটোৱে হাঁহি আছিল। খন্তেক সময়ৰ পিছত সি সদ্য গাঁৱৰ পৰা ওলাই গ'ল।